মঞ্চত ইউনিছ তামুলী এই কাশ্মীৰৰ পৰা যেতিয়া আমাৰ হিন্দুখিনিক কেলা অত্যাচাৰ কৰি খেদিছিলে তাৰ ওপৰত আজিলৈকে কিবা এটা কৈ পাইছোঁ হা চুট মাৰণি ইতিহাস কেলা ইতিহাসৰ কথা কৈছ হা এই বাংলাদেশত যেন আমাৰ হিন্দুখিনিৰ ওপৰত অত্যাচাৰ তেতিয়া তই কিবা এটা কলি হা এই বাংলাদেশীখিনিৰ কাৰণে যেন তই ইমান চিন্তা কৰিছ বিদেশীৰ কাৰণে ইমান তই কেলা ক'ব নোৱাৰা হৈছ তোৰ মাক ফাগুন চোত অ' মাকচুদ তোক মই কৈছোঁ তই তামোলিক গালি দি আছা ন কাশ্মীৰত যিটো কৰিছে এইটো ইণ্ডিয়াৰ মুছলিম মানুহে কৰিছে নি মাকচুদ কোৱাচোন পাকিস্তানৰ কৰিছে আমি পাকিস্তানক কেতিয়া ছাপোৰ্ট কৰিছিলোঁ নি আমি ইণ্ডিয়ান মুছলমান হয় তহঁতৰ চৰকাৰ বিজেপি কি সিহঁতে ৰাতি আট মাৰি থাকে নি বৰ্ডাৰ পাৰ হৈ যেন কাশ্মীৰত আহি পাকিস্তানীয়ে মাৰি গ'ল তহঁতৰ চৰকাৰ কি কৰি আছে বলৎকাৰ কৰি আছে নি আৰু তহঁতৰ অকাত কি আছে ঐ আৰু তই যেন কৈছ তামলিক যেন বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ হয় ঐ কেলা সুধীৰ ভাই আমি অসমত থাকোঁ বাংলাদেশৰ খবৰ আমি কেনেকুৱা জানিম বাংলাদেশ কি হৈছে না হৈছে সেইটো আমি কি মতলব আমাৰ কি ঐ মাকচুদ মুছলমান ভাৰতবৰ্ষত যিবিলাক আছে এইবিলাক ভাৰতবৰ্ষৰ এইবিলাকে ভাৰতৰ চিন্তা কৰে এইবিলাক পাকিস্তানৰ আৰু বাংলাদেশৰ চিন্তা নকৰে মাকচুদ তই তামলিক গালি দি আছে যেন অ' মাকচুদ তই ইতিহাসৰ বিষয়ে কি জানা তই কি জানা ইতিহাসৰ বিষয়ে আৰে মাকচুদ তহঁতেতো গিফ্টে এই ভাৰতখন পাইছা বুজিছা গিফ্টে পাইছা মুছলমানে আজাদ কৰিছে তাৰপিছত ইয়াত এই মদ খোৱাৰ টাইমটো পাইছা ইয়াত তহঁতৰ কেলা মাকচুদসকল ৰাতি হ'লে মদ খাই মাইকীৰ ওচৰত শুই থাক আৰু মাইকীৰ খুচ কৰিবৰ কাৰণে তহঁতে মানে এই টাইম নাই আৰু তহঁতে ইতিহাস জানা নেকি ইতিহাস মানুহক জনাব নেকি বাংলাদেশত কি হৈছে পাকিস্তানত কি হৈছে সেইটো আমাৰ ভাৰ নাযাওঁ আমি সেইবিলাক নামাতো আমাৰ ভাৰতবৰ্ষত কি হৈছে সেইটো আমি মাতিম আৰু তই তামলিক গালি দি আছা তোৰ অকাত কি আছে মদুৱা চুদা তই মদ খাই মাতি আছা তোৰ কেলা মদ খোৱা ছাড়া আৰু একো নাই তহঁতে গৰুৰ মুঠ খোৱা ছাড়া আৰু গৰুৰ পেচাব খোৱা ছাড়া একো নাই মাকচুদ তই তামলিক গালি দি আছা তামলি কোনো বাংলাদেশী মানুহৰ ছাপোৰ্ট কৰা নাই দেই অসমৰ ভিতৰত যিবিলাক মুছলমান আছে এইবিলাকৰ নামত আপোনালোকে বাংলাদেশী সজাই যেন বাংলাদেশী কৈ আছা এটা বাংলাদেশী যোন ওলাই দিব পাৰা মাকচুদ তে আমি মিলি চবে খেদাই দিম বাংলাদেশত বুজিছা মাকচুদ গোটেই মুছলমানক তহঁতৰ যিবিলাক সংগঠনসকল আছে সেইবিলাকে গোটেই মুছলমান সমাজৰে বাংলাদেশী সজাবৰ কাৰণে চেষ্টা কৰি আছে মাকচুদ সেইকাৰণে তামুলীয়ে প্ৰতিবাদ কৰি আছে মাকচুদ তই মুছলমানক শিক্ষা দিবৰ কাৰণে আহিছে মুছলমান শিক্ষা নাই মুছলমানৰ দেশ এখন মুছলমানে বহুত আগৰ পৰা ৰাজত্ব কৰি ইয়াত আহিছে আজি কেলা তহঁতৰ ৰাজত্ব আহিছে সেইকাৰণে তহঁতে এইবিলাক কৰি আছে মুছলমানৰ যেতিয়া ৰাজত্ব আছিলে মুছলমানে এনেকুৱা কৰা নাই মাকচুদ বুজিছা মুছলমানে এতিয়া মুছলমান খাতৰাটো নাছিলে মুছলমান আৰু তই ৰেপ যেন কৰিছ ঐ মাদাৰ চোদ ৰেপ তহঁতৰ মানুহে যেন আজি 2-3 দিন আগত মই ভিডিঅ' এটা দেখিছি তহঁতৰ হিন্দুৰ ভিতৰত ল'ৰাই মাৰ লগত ৰেপ কৰিছে মাদাৰ চোদ তই মাকচুদ মুছলমানক ক'ব আহিছা চবটাকে বেছি তহঁতৰ এই হিন্দুবিলাকে ৰেপ কৰে বুজিছা মাদাৰ চোদ আৰু তহঁতৰ বিজেপিৰ যিবিলাক নেতাসকল আছে চব ৰেপ কৰি নেতাসকল হৈছে বিজেপিত গৈ মন্ত্ৰী মিনিষ্টাৰ হৈছে মাকচুদ